মানে মই বাৰে বাৰে এটা কথাই মোৰ অনুভৱ হৈছে, মানে নেপালীকুটি অঞ্চলত নদীখনে এটা টাৰ্ণিং লৈছে। নেপালীকুটিত কোনে পাৰ্মিশ্যন দিলে ঘৰ বনাবলৈ মথাউৰি নবনোৱাকৈ? নেপালীকুটি এতিয়া স্বাস্থ্যকৰ এটা পৰিৱেশ আছেনে? নেপালীকুটিত যদি পুনৰ বানপানী আহে, কেৱল নেপালীকুটি বুলি নহয়, নাগালেণ্ডৰ পৰা যদি অতিপাত বৃষ্টি হৈ পুনৰ বানপানী আহে, নেপালীকুটি, চন্তক, বিহুবৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট এইবোৰ ঠাইত পুনৰ বিপদ নহ'বনে? এই কথাখিনি সামৰি আচলতে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ গৈ আছোঁ আৰু কিছুমান জীয়া ছবি আপোনালোকৰ আগত দাঙি ধৰাম মই, আপোনালোকে গম পাব। এই কথাখিনি ক'বলৈ যাওঁতে হয়তো আপোনালোকে গম পাইছে যে কোনে পাৰ্মিশ্যন দিলে নেপালীকুটিত এনেকৈ ঘৰ বনাবলৈ। হয়, ৰাইজৰ কাম কৰিবলৈ বিশেষ পাৰ্মিশ্যন নালাগে বুলি কথা এষাৰ আছে। আমাৰ সদাশয় ব্যক্তিসকলে গৈ তাত বাঁহ, কাঠ, শিল ইত্যাদি কৰি যেনেকৈ নহওক বনাইছে, নিজৰ গাঁঠিৰ ধন ভাঙি বহু কণ্টেণ্ট ক্ৰিয়েটৰ গৈছে, বাহিৰৰ পৰা আহিছে, ৰাইজে নিজৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা গৈছে, নিজে ব্যক্তিগতভাৱেও সহায় কৰিছে, এই সকলোবোৰ কৰিছে, কাৰো পাৰ্মিশ্যন লোৱা নাই। গতিকে সেইটো দুখ বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু আজি 25টা দিন চুইছে বানপানী হোৱা, 19 তাৰিখে হৈছিলে, আজি 25টা দিন চুইছে, কিন্তু এতিয়ালৈকে আমি জ্ঞাত নহয় যে সেই ঠাইখন অৰ্থাৎ নেপালীকুটিকে আদি কৰি চন্তক, বিহুবৰ বা চৰাইদেউ বা শিৱসাগৰ, যোৰহাটক মানে এই বিপদৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে। একদম ক্ষিপ্ৰতাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেওঁলোকে। প্ৰথম মথাউৰি, কাৰণ মথাউৰিটো আজি নাই। আমি মানুহখিনিয়ে গৈ তাত ঘৰ বনাই দিছোঁ। হয়, সহৃদয় ব্যক্তিসকলে, সহানুভূতিশীল ব্যক্তিসকলে তেওঁলোকে গৈ ঘৰ বনাই দিছে, বহুতে দিছে। হয়, কাৰণ অস্থায়ীভাৱে হ'লেও তেওঁলোকে তাত থাকিব লাগিব। কিন্তু সেই ঠাইডোখৰ কিমান উপযুক্ত হৈ আছে বৰ্তমান সময়ত? মথাউৰিবিহীনভাৱে সেই ঠাইডোখৰ কিমান বিপদমুক্ত হৈ আছে, এই কথাখিনি কিন্তু প্ৰশাসনেই হওক, চৰকাৰেই হওক, এই কথাখিনি চিন্তা কৰাৰ মানে থল আছিল। কিন্তু আজি 25টা দিন পাৰ হৈছে, তেনেকুৱা ধৰণৰ কথা আমি দেখা পোৱা নাই। আৰু যদি বিভাগীয় কৰ্তৃপক্ষই এই কথা ভিডিঅ'টো চায়, তেনেহ'লে হয়তো আপোনালোকে এই বিষয়ত চিন্তা কৰিব। আৰু কিছুমান জীয়া অভিজ্ঞতা মই আপোনালোকৰ আগত ক'বৰ কাৰণে মোৰ লগত এজন ব্যক্তি ফোনত আছে এতিয়া বৰ্তমান সময়ত। তেখেতৰ নাম প্ৰাঞ্জল গোস্বামী আৰু তেখেত এজন ফ্ৰীলান্সাৰ কেমেৰামেন। তেখেতে বিভিন্ন ধৰণৰ নিউজ প্ৰতিষ্ঠানবোৰৰ লগত তেখেতে নিউজ সংগ্ৰহ কৰিবলৈ, ফটো সংগ্ৰহ কৰিবলৈ, ভিডিঅ' সংগ্ৰহ কৰিবলৈ যায়। তেখেতে নেপালীকুটিলৈ আহিছিল আৰু নেপালীকুটিলৈ আহিছিল BBC নামৰ যিটো নিউজ প্ৰতিষ্ঠান আছে, সংবাদ মাধ্যম আছে, তাৰ লগত আহিছিল, সেই বিশেষ প্ৰতিষ্ঠানটোৰ লগত। আৰু তাত আহি তেওঁ কি কি দেখিল, ব্যক্তিগত অভিজ্ঞতাখিনি তেখেতে ফোনত ক'ব। প্ৰাঞ্জল গোস্বামী, নমস্কাৰ। 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 আমি গম পাইছোঁ যে আপুনি নেপালীকুটিলৈ আহিছিল আমাৰ BBC নিউজ সংগ্ৰহ কৰিবলৈ, এজ এ ভিডিঅ'গ্ৰাফী কৰিবৰ কাৰণে। আচলতে সেই ঠাইলৈতো ময়ো গৈছোঁ, চাইছোঁ, ৰাইজৰ ভিডিঅ'বোৰত দেখিছোঁ, সকলো খবৰ আমি পাই আছোঁ। কিন্তু এতিয়া মোৰ অভিজ্ঞতাটো মই গম পাইছোঁ, ৰাইজৰ আগত কথাখিনিও কৈছোঁ। এতিয়া হৈছে কি, আপোনাৰ মতে সেইখিনি সময়ত গৈ আপুনি কি দেখিলে? ঠাইডোখৰ কেনেকুৱা এটা পৰিৱেশ হৈ আছে বৰ্তমান সময়ত? প্ৰথম অৱস্থাত মানে যেতিয়া আমি বেলেগ নিউজত দেখি আছিলোঁ, মই ভবা নাছিলোঁ যে জেগাডোখৰ ইমান বিধ্বস্ত হৈছে। হয় হয়। জেনেৰেলি সাধাৰণতে কেমেৰাবিলাকত দেখা ফুটেজবিলাক তেনেকুৱা লগা নাছিল। কিন্তু যেতিয়া মই মানে নিজৰ কৰ্ম সংক্ৰান্তে তালৈ যাবলৈ সুবিধাটো পালোঁ, গ'লো। মই যোৱাৰ পাছত গৈ জেগাডোখৰ পৰা ঠিক আমি যিটো মেইন ৰোড আছে, বিহুবৰ চন্তক বুলি কয়, সেইটো এটা পেট্ৰল পাম্প আছে। পেট্ৰল পাম্পতে আমি গাড়ী ৰাখি কিছু দূৰ খোজকাঢ়ি যাবলগীয়া এটা পৰিৱেশ। ৰাস্তাটোত মানে ঘেলখিনি আঁতৰাই দিয়া হৈছে বিভিন্ন ধৰণৰ JCB ফকলেণ্ড ব্যৱহাৰ কৰি। লাহে লাহে সেই ঘেলৰ মাজে মাজে আমি আগুৱাই গ'লো। খোজকাঢ়ি গৈছো। বহুত ঘেল ৰাস্তাটোত, আৰু তলত মানে আপোনাৰ ৰাস্তাটো JCB ফকলেণ্ডে খান্দি দিয়া কাৰণে সৰু সৰু শিলগুটি আছে। আপুনি খালী ভৰিৰে তালৈ খোজকাঢ়ি যোৱাটো খুব অসম্ভৱ কথা। আৰু ওপৰত ঘেল আছে, গতিকে আপুনি শিলগুটিবোৰ দেখা নাপায়। ভৰিটো ক'ত দিলে ধৰি লওক দুখ পাব বা নাপাব, আপুনি ডিচিশ্যনটো ল'ব নোৱাৰে। আমি কেমেৰা চেমেৰা লৈ বহুত কষ্টৰে নেপালীকুটি পালোগে। বেছিকণ দূৰ নহয়, একদম ওচৰতে, কিন্তু
সেই 500 মিটাৰো খোজকাঢ়ি যাওঁতে আমাক 5 কিলোমিটাৰ লেখীয়া এটা মানে কষ্ট হৈছে। মানে এতিয়া পৰিৱেশ ভাল হৈছে চাগে, উন্নত হৈছে। আজি 25 দিনত ভৰি দিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিলে, আৰু আপোনালোকে যেতিয়া গৈছিলে তেতিয়াতো খুব কম সময়ৰ ভিতৰতে আপোনালোক গৈছিলে, গতিকে কষ্ট হৈছিলে চাগে তাত গৈ। এতিয়া পৰিৱেশ মানে কথাটো এনেকুৱা ধৰণৰ, মই ভাবো এনেকুৱা ধৰণে যেতিয়া ঘেলবোৰ আঁতৰাই দিয়া হয়, ঘেলত কিছু পানী আবদ্ধ হৈ থাকে তলত তলত, আৰু সেই পানীটো আপুনি ঘেল যিমানেই খান্দি গৈ থাকিব সিমানে তলৰ পৰা পানীটো ওলাই থাকিব। হয়, আৰু সেইটো শুকোৱা এটা দীঘলীয়া মানে সময় লাগে, সেইটো এটা দুটা বা 20টা দিনৰ সময় নহয়। সেইটো কাৰণে এটা দীঘলীয়া, ধৰি লওক 3 মাহ 4 মাহৰ সময় লাগে ঘেলটো সম্পূৰ্ণভাৱে শুকাবলৈ। ঠায়ে ঠায়েতো ঘেলবোৰ যিটো মানে ঘেল বা কিছুমানে পলস বুলি ক'ব পাৰে, পাহাৰৰ পৰা অহা মাটি নহয় জানো, এইবোৰ ঠায়ে ঠায়েতো এককাল এআঁঠু এনেকুৱা ধৰণৰ হয়। এককাল এআঁঠু তেনেকুৱা মানে প্ৰায় এআঁঠুটো মিনিমাম, আৰু এককালো আছে কিছুমান জেগাত, যিবিলাক জেগাত ধৰি লওক আপোনাৰ কাৰোবাৰ ঘৰ আছে য'ত পানীটো আহি খুন্দা মাৰিছে। বৈ যোৱা জেগাবিলাকত অকমান ঘেলৰ পৰিমাণটো কম, কিন্তু যিবিলাক ঘৰ আছে ঘৰ বিলাকৰ বাৰী বিলাকত পানীটো য'ত আবদ্ধ হৈ আছে তাত ঘেলৰ পৰিমাণটো বেছি। এতিয়া মোক কওকচোন যে সেই ঠাইবোৰতো এতিয়া দুৰ্গন্ধময় এটা পৰিৱেশ, গৰু ম'হ ছাগলী ঢেৰ মৰিছে। নেপালী খুটিৰ কথাই আমি আলোচনা কৰোঁ বাৰু, নেপালী খুটিৰ কথাই কৈ আছোঁ। এটা দুৰ্গন্ধময় পৰিৱেশ, তাত এতিয়া মানুহ বাস কৰিব পৰা এটা ভাল স্বাস্থ্যকৰ পৰিৱেশ আছেনে? সেই কথাটো ময়ো অনুধাৱন কৰিছো। আপুনি যিটো কথা কৈছে মানে মানুহ, মোৰ হিচাপত, মইতো বৰ বিশেষজ্ঞ মানুহ নহয়, তথাপিতো মানে জেনেৰেল মানুহ হিচাপে মোৰ অনুভৱ হয়, মই যেতিয়া তাত উপস্থিত হলো মই 2খনকে মাস্ক পিন্ধিবলগীয়া হৈছে। এখন মাস্কে গোন্ধ ৰাখিব পৰা নাই। আৰু পুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈকে মই তাত আছো। সেই সময়ছোৱাত মই না পানী খাব পাৰিছো না অন্য কিবা খাব পাৰিছো। সেইটো গোন্ধৰ কাৰণে? গোন্ধৰ কাৰণে। হয়। তেতিয়া মই সেই কথাটো, মই যোৱাৰ অৱস্থাতে অলৰেডি তেতিয়া তাত প্ৰশাসনে কিছু কাম আৰম্ভ কৰি দিছে। মানে ধৰি লওক কেনেকুৱা ধৰণৰ কাম, এই ইলেক্ট্ৰিচিটি পোষ্টৰ খুঁটা বহুৱাইছে। তাৰপিছত জেগাবোৰ অকমান চফা কৰিব চেষ্টা কৰিছে। তাত এতিয়া দেখিছো আজি কালি পৰহিৰ পৰা এটা মানুহ থাকিবৰ কাৰণে ডাঙৰকে মুখ্যমন্ত্ৰী মহোদয় গৈ য'ত উপস্থিত হৈ মিটিংখন কৰিছিল, সেই জেগাটো চাফ চাফাই কৰি তাতে মানুহ থাকিব পৰাকে চাং দি এটা ঘৰৰ নিৰ্মাণ কৰা হৈছে, য'ত মানুহ গৈ থাকিব পাৰিব শিবিৰ হিচাপে। কিন্তু কথাটো হৈছে কি, সেইটো ঠিক আছে, কিন্তু বতাহত যিটো উৰি অহা দুৰ্গন্ধ, জীৱ জন্তু বিলাক মানে বহুত গছ উঠি অহাৰ বাবে গছৰ তলত বহুত জীৱ জন্তু সোমাই আছে। আৰু আপোনালোকে চাগে বিভিন্ন ভিডিঅ'ত সেইবিলাক দেখিছে। সেই তাৰ পৰা যিটো গোন্ধ ওলাই আহিছে, সেই গোন্ধটোৱে তাত একদম অস্বাস্থ্যকৰ এটা পৰিৱেশ সৃষ্টি কৰিছে। মানে এই কথাটো আপুনি ক'ব বিচাৰিছে যে তাত মানুহ বাস কৰিব পৰা এটা উপযুক্ত পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে চৰকাৰে এটা মানে ইনিচিয়েটিভ ল'ব লাগিছিলে, নহয়নে? ব্যৱস্থা এটা। একদম নিশ্চয়, আপুনি মোৰ মুখৰ কথাটোকে কৈছে যে মানুহ বসবাস কৰিব পৰা আগতে সেই জেগাটো চফা কৰিব লাগিব। আৰু সেইটো কাৰণে কিছু সময় ল'ব লাগিছিল, খুব সোনকাল হোৱা যেন লাগিছে বস্তুটো কাৰণে। নাই, কিছুমানত এতিয়া দেখা গৈছে, কিছুমান এনেকুৱা অনুষ্ঠান NGO আগবাঢ়ি আহিছে, যেনেকে গ্ল'বেল চিখ, বা সিদিনা আমাৰ শিল্পী দীপলিনাকো দেখিছোঁ, ডেকা বা এনেকুৱা ধৰণৰ বহুত ব্যক্তি গৈছে। তেওঁলোকে এইবোৰ কি বুলি কয় যে, এনেকে ডাম্পাৰ নহয়, এইটো ফকলেণ্ড নে কি কয়, এনেকে যে তোলে, JCB, এনেকুৱা ধৰণৰ গাড়ীৰে চফা কৰিছে বাৰু বস্তুবোৰ। কিন্তু ব্যক্তিগত হিচাপে এটা NGO বা এজন মানুহে গৈ কিমান কৰিব? চৰকাৰে ব্যৱস্থাখিনি ল'লে আৰু বেছি ভাল হয়, নহয়নে? চৰকাৰে ব্যৱস্থাখিনি ল'লে ভাল হয়, কিন্তু আৰু তাতে আৰু এটা কথা উল্লেখ কৰিব লাগিব আপোনাক। মানে কথাটো হৈছে কি, ঠিক আছে বাৰু, আমি মানুহখিনি জোৰ জবৰদস্তি তাত ঘৰ দুৱাৰ সাজি ৰাখিলো। মানুহখিনিক তাত ৰখাৰ পাছত যদি মানে বৰ্তমান এতিয়াও বাৰিষাটো আমাৰ শেষ হোৱা নাই। একদম সত্য কথা। বাৰিষা এতিয়াও শেষ হোৱা নাই, আৰু অসমত মানে এটা প্ৰবাদে আছে যে ভাদমহীয়া এটা বান আহে অসমত। যদি ভগৱানে নকৰক ভাদমহীয়া বান এটা আহিল, মই ভাবিলো এই বানটোতকে কিছু সৰু হলেও কমকে আহিলেও সেই অঞ্চলটোত মাথাউৰি নাই। যিহেতু সেই তাত দীঘলীয়া অঞ্চলটোত মাথাউৰি নাই, গতিকে পানী আকৌ সেই জেগাবোৰত সোমাই যাব অনায়াসে। আৰু পানী যিহেতু নদীখন ঘেল মানে আপোনাৰ পলস পৰি কিছু তৰাঙো হৈছে, গতিকে পানী সোমাই গলে যদি আকৌ তাত পানী হৈ যায়, তেতিয়াহ'লে শিবিৰত থকা মানুহখিনি আকৌ একে অৱস্থাই হ'ব। মই বিশেষকে তাৰ লোকেল মানুহৰ চ'ৰ্চ এটাৰ পৰা গম পাইছো। লোকেল মানুহ মানে কি হ'ল, নাগালেণ্ডৰ ভিতৰৰ মানুহখিনি, যিসকল কন্যাক বা লোকেল মানুহ, সেই মানুহখিনিয়ে কৈছে যে বহুত এনেকুৱা ধৰণৰ হাজাৰ হাজাৰ এটা মানে নলা আছে, পাহাৰবোৰৰ মাজে মাজে সৰু সৰু নলা আহে, যেনেদি পানী বৈ আহে। তাৰ পিছৰ পৰা আহি ডাঙৰ এটা নলা হয়, তাৰ পিছৰ পৰা আহি দিখৌত পৰে।
আৰু সেইবোৰে দিয়ে পানীবোৰ আহে ওপৰৰ পৰা যেতিয়া অতিপাত বৃষ্টি হয় বা এনেকুৱা ধৰণৰ হয়। এতিয়া সেই নলাবোৰ যেতিয়া সেই নলাবোৰ বন্ধ হৈ আছে এতিয়া হা, কাঠ পৰি আছে, বাঁহ পৰি আছে, মাটি পৰি আছে, শিল পৰি আছে, কাৰণ ডাঙৰ যেতিয়া বৰষুণ দিলে বানপানীটো সৃষ্টি হ'ল তেতিয়া ভূমিস্খলন হ'ল, লেণ্ডশ্লাইড হোৱাৰ কাৰণে সেই তেনেকুৱা কিছুমান ব্লকেজ হৈ আছে। আৰু যদি সেই মানুহখিনিয়ে কৈছে যে যদি অতিপাত বৃষ্টি পুনৰ হয় হা, সেই ব্লকেজ হৈ থকা নলাবোৰত পানী জমা হৈ থাকিব এটা সময়লৈকে, আৰু এটা সময়ত যেতিয়া আৰু বেছি বৰষুণ দিব সেই ব্লকেজকেইটা খোল খাই যেতিয়া আহিব, সেই দাহি মুহি যেনেধৰণে ধুমুহা আকাৰে চুনামি আকাৰে যে আহিলে আমাৰ, ঠিক তেনেকৈ অহাৰ সম্ভাৱনা আৰু বেছি হৈ আছে বুলি কৈছে বৰষুণ দিলে। একদম নিশ্চয় আপুনি কোৱা কথাটো কোনো দ্বিমত নাই। আৰু দ্বিতীয়তে মানে মই বাৰে বাৰে এটা কথাই মোৰ অনুভৱ হৈছে, মানে নেপালীকুটি অঞ্চলত নদীখনে এটা টাৰ্ণিং লৈছে। আচ্ছা, আপুনি নিজেও গৈ উপস্থিত হৈ যদি চাইছে বস্তুটো ধৰিব পাৰিব। দেখিছো। আৰু যেতিয়া প্ৰলয়ংকাৰী বান আহিল সেই নদীয়ে সেই পানীৰ টাৰ্ণিংটো নললে, চিধা আহি নেপালীকুটিত খুন্দা মাৰি দিলে। এতিয়া কথাটো হৈছে কি, যিহেতু খুন্দা মাৰি দিয়া নেপালীকুটিত বিস্তৰভাৱে ক্ষতিসাধন হ'ল আৰু বহুত ধৰি লওক জীৱ জন্তুকে আদি কৰি মানুহৰ প্ৰাণ নাশ হৈছে তাত। গতিকে তেনেকুৱা এটা দ্বিতীয়বাৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা ভাদ মাহলৈকে নাই বুলি ক'ব নোৱাৰি। অসমীয়া যিটো আমাৰ ভাদ মাহ, অন্তত সেই ভাদ মাহটোলৈকে সকলোখিনি যিসকলে তাত ঘৰ দুৱাৰ নিৰ্মাণ কৰিছে, প্ৰশাসনেই হওক বা কোনোবা ব্যক্তিগত NGO হওক, মই কোনো বিশেষজ্ঞ মানুহ নহয় যদিও মানে আপোনাক ক'ব বিচাৰো যে তাত এতিয়া বৰ্তমান মানুহখিনিক তাৰ পৰা আঁতৰাই ৰাখি কিছু সুৰক্ষিত জেগাত ৰখাটোহে খুব মানে সমীচীন হ'লহেঁতেন কথাটো। একদম উপযুক্ত কথা কৈছে আপুনি। মানে সেই ঠাইডোখৰ প্ৰথম কথা হ'ল অসুৰক্ষিত হৈ আছে, আকৌ যদি বৰষুণ দিয়ে, বান যদি ওপৰৰ পৰা আহে পানী, আগত যিমান সময় লাগিছিলে তাতকে কম সময়ৰ ভিতৰত নেপালীকুটি আৰু অন্যান্য অঞ্চলসমূহ মানে প্লাবিত হৈ পৰিব। আৰু দ্বিতীয় কথা হ'ল ঠাইডোখৰ স্বাস্থ্যসন্মত হৈ থকা নাই, হাইজেনিক হৈ থকা নাই, য'ত ঘৰবোৰ মানে সেইটোৱে মই আপোনাক ক'লো যে মোৰ নিজৰ অভিজ্ঞতাৰ ভিতৰত মানে যে মই তাৰ পৰা অহাটো খুব বেছি এতিয়া 10 দিন মান হৈছে। এই 10টা দিনৰ ভিতৰত মই নাভাবো যে সেই দুৰ্গন্ধটো তাৰ পৰা আঁতৰ হৈছে। হয়। আৰু সেই মানুহখিনিয়ে তাতে থাকি এতিয়া বেমাৰ আজাৰ হ'ব, অন্যান্য অসুখ বিসুখ হ'ব। গতিকে কোনো কৰ্তৃপক্ষইও সেইটো মানে আচলতে কথাটো এনেকুৱা ধৰণৰ, কোনো কৰ্তৃপক্ষইও সেই দুৰ্গন্ধটো ইমান সোনকালে নাইকিয়া কৰিব এইটো কাৰণে নহয়, কাৰণ খেলত কিছুমান ধৰি লওক জীৱ জন্তু, গৰু ছাগলীৰ মৃতদেহ সোমাই আছে। আৰু সেইখিনি বিচাৰি উলিয়াবৰ কাৰণে বা নিজে মাটিত জাহ যাবৰ কাৰণে কিছু সময় দিব লাগিব, যিটো প্ৰকৃতিয়ে নিজেই কৰে। আমি প্ৰকৃতিক যদি সময় দিওঁ সেই জেগাটো ঠিক কৰিবলৈ, প্ৰকৃতিয়ে সেইটো কাম নিজে কৰিব। সেইটো কাৰণে আমি ৱেইট কৰিব লাগিব, কিছু ধৈৰ্য ধৰিব লাগিব। কিছুমান কাম আমি ইমোচনত গৈ কৰিলে নহ'ব মানে। বুজি পাইছো, কাৰণ তাত এতিয়া মোৰ এখন ঘৰ আছিল, মই এই ঘৰখনত থাকিবলৈ পোৱা নাই, মই ক'ৰবাত ৰাস্তাত ত্ৰিপাল তৰি আছো। মোৰ উৎসুকতাটো থাকিব সেই জেগাটোলৈ ঘূৰি যোৱাৰ বাবে। কিন্তু ইমান বিশেষজ্ঞ মানুহ থাকোতে, চৰকাৰ ব্যৱস্থা থাকোতে, গতিকে তাত গৈ সেই মানুহখিনিক উপযোগী হিচাপে ৰখাৰ কাৰণে দায়িত্বটো চৰকাৰৰ বা প্ৰশাসনৰ। তেওঁলোকে হয়তো এটা নটিফিকেশ্যন জাৰি কৰিব লাগে যে এইটো সময়ত তাত আপোনালোকে নিৰ্মাণ নকৰিব, বৰ্তমান সেই জেগাটোৰ পৰা আঁতৰি থাকক। প্ৰাঞ্জল গোস্বামী, আপোনাক বহুত বহুত ধন্যবাদ ফোন লাইনত অহাৰ কাৰণে আৰু এই অভিজ্ঞতাখিনি কোৱাৰ কাৰণে। আপোনাক বৰ্তমান সময়ত এৰিছোঁ। গতিকে ৰাইজ কথাখিনি তেনেকুৱা ধৰণৰ, ঠাইডোখৰ যদিও আমি সদাশয় ব্যক্তিসকলে গৈ আমি সকলোৱে মিলি এনেকৈ ঘৰ চৰ বনাই দিছোঁ, কিন্তু স্বাস্থ্যসন্মত হৈ থকা নাই। এইটো আপুনিও নুই কৰিব নোৱাৰে, বহুতে নুই কৰিব নোৱাৰে এইটো কথা। তাৰপিছত দ্বিতীয় কথাটো হ'ল, চৰকাৰে আজি 25 দিন পাৰ হৈ গ'ল, এইটো কথাত গুৰুত্ব দিব লাগিছিলে, তাত এটা মথাউৰি নিৰ্মাণৰ। সেইটো চৰকাৰখনে কৰোঁ বুলি ক'লে কৰিব পাৰে, ইচ্ছা কৰিলে কৰিব পাৰে। গতিকে আমি অনুৰোধ জনাম চৰকাৰখনক, প্ৰশাসনক, সকলোকে, যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে সকলোকে, যে ৰাইজসকলক, নেপালীকুটি বুলি নহয়, সেই ওচৰ চুবুৰীয়া ৰাইজসকলক যাতে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে এটা মথাউৰিৰ কথা আপোনালোকে চিন্তা কৰক। দ্বিতীয় কথা হ'ল, যি ঠাইত ঘৰবোৰ মানুহে বনাই দিছে সেই ঠাইবোৰ স্বাস্থ্যসন্মত কৰিবৰ কাৰণে আপোনালোকে উপযুক্ত ব্যৱস্থা লওক। এইখিনি আমাৰ বিনম্ৰ অনুৰোধ চৰকাৰখন আৰু প্ৰশাসনলৈ। ঠিক আছে দিয়ক, এনেধৰণৰ ভিডিঅ' লৈ পুনৰ আহিম। যদি আপোনালোকে ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো দবাবলৈ নাপাহৰিব, লাইক আৰু কমেণ্ট এটা কৰিব এই বিষয়টোৰ ওপৰত। আৰু যিসকলে ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' এটা কৰি শ্বেয়াৰ এটা কৰি দিব। ঠিক আছে, ৰাখিছোঁ, বাই বাই, জয় আই অসম।